তিতাবৰ এখন বহুত ভিতৰৰ গাঁৱৰ পৰা আপুনি আহি গুৱাহাটীত আপুনি গানৰ সাগৰত সোমাই গ'ল আৰু এই গুৱাহাটীলৈ অহা এটা যাত্ৰাটো গুৱাহাটীলৈ যে আহিলে আপুনি মন্টুমণি শইকীয়া বুলি জানা হ'ল মানুহে এই যাত্ৰাটোত সদায় মানুহক দেখা যায় যে কোনোবা এজন মানুহৰ আঁৰত কোনোবা এজন মানুহৰ হাত থাকে সেলফি লেলেৰে যিটো গান সেই গানটোৰ জৰিয়তে সমগ্ৰ অসমবাসীয়ে আপোনাক চিনি পাইছিল লগতে কিশোৰ দাস অভিনেতা যি প্ৰয়াত অভিনেতা কিশোৰ দাস আৰু মোৰ সম্ভৱ মই যিমান দূৰ জানো যে তাৰ পাছতে মন্টুমণি শইকীয়াক অসমৰ ৰাইজে জানিছিল ৰাইজে এটা কথা জানিব বিচাৰিব যে মন্টুমণি শইকীয়াৰ ঘৰ আচলতে মই জানা তিতাবৰৰ কোনখন গাঁৱত আৰু আপোনাৰ ঘৰত কোন কোন আছে বিয়া পাতি অনুভৱ কেনেকুৱা তিতা মিঠা অভিজ্ঞতা কেনেকুৱা বহুত বহুত ধন্যবাদ আপুনি বহুতখিনি সময় দিলে বহুত ব্যস্ততাৰ সময় আজি অনুষ্ঠান আছে আজি মোৰ লগত কোন আছে আপোনালোকে নিশ্চয় থাম্বনেইল আৰু কেপশ্যন চাই নিশ্চয় গম পাইছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মন্টুমণি শইকীয়া এয়া মন্টুমণি শইকীয়া নমস্কাৰ বিয়া পাতি অনুভৱ কেনেকুৱা তিতা মিঠা অভিজ্ঞতা কেনেকুৱা বিয়া পাতি আচলতে যেনেকুৱা সকলোৰে অনুভৱ হয় মোৰ তেনেকুৱাই আৰু বেলেগ একো হোৱা নাই বিয়াখন পাতিলো বুলি অনুভৱ হৈছে আৰু সেইটোৱে লাভ মেৰেজ আছিল নে এৰেঞ্জ মেৰেজ এইবিলাক নহয় আমাৰ এই ইণ্টাৰভিউটো কোনো ফৰ্মেল ইণ্টাৰভিউ নহয় আমি জাষ্ট আপোনাক বিষয়ে জানিব বিচাৰিছো অসমৰ ৰাইজে জানিব বিচাৰিছে কৈ আছিলে ভাল পোৱাৰ পাছতে বিবাহ পাশত আবদ্ধ হলো এতিয়া বৰ্তমান সংসাৰ চলি আছে সংসাৰ মানে বিয়া পাছত প্ৰগ্ৰেমতে লাগিলো আৰু এতিয়া প্ৰগ্ৰেম কৰিহে মানে ফুৰিবলৈ মেলিবলৈ ক'ৰবাত যাম আৰু আপুনি এটা কথা কওকচোন এই বিয়াৰ আগত আপুনি এটা উৰুলি নামৰ এটা গান এটা আপুনি কৰিছিল হয়নে এই গানটো আপুনি আপোনাৰ পত্নীক উপহাৰ দিব কৰিছিল নে এইটো আপোনাৰ নিজৰ আগৰ পৰিকল্পনা আছিল উপহাৰ দিয়াৰ দৰে হ'ল কিন্তু পৰিকল্পনাটো আগৰে আছিল যে বিয়াৰ কাৰণে গান এটা কৰিম চবৰে তেনেকুৱা ধৰণৰ থাকে নহয় মোৰ তাৰ আগতে অলৰেডি এটা গান ৰিলিজ কৰিলোঁ মই ভগৱানৰ নতুন গীত তাৰপিছত মই বোলো বিয়াত অকণমান বিয়া ফিল হৈ থকাকৈ এটা গান কৰোঁ তাৰ কাৰণে উৰুলিটো কৰিলোঁ আৰু খুব ধুনীয়া সঁহাৰি ৰাইজৰ খুব ভাল পাইছে আৰু মিলিয়ন গৰকিলে ইতিমধ্যে আৰু খুব সুন্দৰকৈ আমাৰ এটা টিমৱৰ্ক আচলতে প্ৰথমখিনি মই আৰম্ভ কৰিলোঁ পলাশে খুব সুন্দৰকৈ মিউজিক কৰিছে গীটাৰটো আছে লগত আমাৰ সুনীত ককাইদেউ আছে আটাই মিলি কৰিছোঁ গানটো আৰু ৰাইজে খুব ধুনীয়াকৈ সহায় দিছে ভাল লাগিছে এটা কথা সুধিব বিচাৰিম যে সেলফি লেলেৰে যিটো গান সেই গানটোৰ জৰিয়তে সমগ্ৰ অসমবাসীয়ে আপোনাক চিনি পাইছিল লগতে কিশোৰ দাস অভিনেতা যি প্ৰয়াত অভিনেতা কিশোৰ দাস আৰু মোৰ সম্ভৱ মই যিমান দূৰ জানো যে তাৰ পাছতে মন্টুমণি শইকীয়াক অসমৰ ৰাইজে জানিছিল বা কিশোৰ দাসক প্ৰয়াত অভিনেতা কিশোৰ দাসক অসমৰ ৰাইজে জানিছিল বৰ্তমান কিশোৰ দাস নাই কি ক'ব আপুনি নাই তাৰ মানে অনুপস্থিতিটো সদায় আচলতে আমি অনুভৱ কৰোঁ আৰু অকালতে সি গুচি গ'ল খুব মানে কম দিনৰ ভিতৰতে গতিকে আমাৰ অসমীয়া ছবি জগত হওক আমাৰ সংগীত জগতৰ এটা মানে পুৰাব নোৱাৰা এটা মানে আমাৰ ক্ষতি হ'ল আৰু ভগৱানে এতিয়া সেইটোৱে ক'ব লাগিব যে সদায় সি মানে ইটো পাৰে সদায় ভালে থাকক আমি তাক সদায় মনত ৰাখিম আৰু চেলফিটোৰ পৰাই আমাৰ তাৰ লগত মোৰ চিনাকি গতিকে তাৰ চেলফিৰ পৰাই ৰাইজে বেছিকৈ মানে আঁকোৱালি ল'লে ঠিক তেনেদৰে মোকো চেলফিৰ পৰা বেছিকৈ আঁকোৱালি ল'লে তো চেলফিটো লেখৰাজ নন্দৰ আছিলে খুব সুন্দৰকৈ লিখিছিলে লেখৰাজ নন্দই আমাৰ উজ্জ্বলাঙৰ খুব উজ্জ্বলদাৰ ধুনীয়া মিউজিক আছিলে দিগন্ত বৰদলৈ মিক্স মাষ্টাৰ শচীনে ভিডিঅ'টো কৰিছিলে গতিকে কিশোৰ আছিলে মই তো এটা খুব সুন্দৰ এটা মানে এটা খুব সুন্দৰ এটা যুগলবন্দী হৈছিলে চব ফালৰ পৰা গতিকে সেইকাৰণে ৰাইজে আঁকোৱালি লৈছিলে খুব সুন্দৰকৈ তাক মিছ কৰোঁ সদায় কিশোৰক সদায় মিছ কৰোঁ আপোনাক এটা কথা সুধিম যে তিতাবৰ এখন বহুত ভিতৰৰ গাঁৱৰ পৰা আপুনি আহি গুৱাহাটীত আপুনি গানৰ সাগৰত সোমাই গ'ল আৰু এই গুৱাহাটীলৈ অহা এটা যাত্ৰাটো গুৱাহাটীলৈ যে আহিলে আপুনি মন্টুমণি শইকীয়া বুলি জানা হ'ল মানুহে এই যাত্ৰাটোত সদায় মানুহক দেখা যায় যে কোনোবা এজন মানুহৰ আঁৰত কোনোবা এজন মানুহৰ হাত থাকে কোনোবা মানুহে ওপৰলৈ উঠাই দিয়ে আপুনি যদি মই কওঁ সেই যাত্ৰাটোৰ বিষয়ে যদি অকণমান যদি কৈ দিয়ে আৰু লগতে আপুনি কাক
মানে এতিয়া কাৰ নাম ল'ব বিচাৰিব? মোৰ যাত্ৰাটো অকণমান বেলেগতকৈ বেলেগ। মোৰ যাত্ৰাটো মানে যাত্ৰা পথবিলাকত খলা বমাবোৰ বেছিকৈ পালোঁ মই, বেছি কঠিন। গতিকে মই ৰাইজৰ মাজত চিনাকি হওঁতে মোৰ বহুত দিন লাগিলে। তাৰ মাজতে বাৰু বিভিন্নজনৰ নিশ্চয় সহায় আছে। কিন্তু একদম সঁচা কথা ক'বলৈ গ'লে আপুনি একদম নিজেই একদম লাগি 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 বস্তুখিনি মানে ৰাইজৰ মাজলৈ অহা। তো সেইখিনি সময়তে একদম নাম ল'বলগীয়া মানুহ কেইজনমান নিশ্চয় সদায় লৈ থাকোঁ বাৰু। মোৰ মৰমৰ ককাইদেউ যোনজনাক, কাৰণ প্ৰথম যোনখন এলবাম গগনা এলবামৰ গোটেই মিউজিক যোনজনাকে কৰা, আৰু যোনটো গীত গগনাৰ প্ৰথমবাৰতে হিট হৈছিলে জাপেতিম দিছাঙত বুলি, সেই গীতটোও মানে যোনজনাকে মিউজিক কৰা। গতিকে জোনদাৰ লগত এটা বেলেগ এটা সম্পৰ্ক, আৰু খুব সুন্দৰ মিউজিক কৰিছিলে। তেতিয়া ট্ৰেণ্ডটো অকণমান চেঞ্জ হৈছিলে, নতুন মিউজিকৰে। কিমান চনত? 15 চনত। 15 চনত আমি ৰিলিজ কৰিছিলোঁ। 14 চনতে আমি আৰম্ভ কৰিছিলোঁ, 15ত ৰিলিজ কৰিছোঁ। তাৰপিছত তেনেদৰে আছে আমাৰ কেইবাজনো প্ৰভাৱ আছে। দেৱজিৎ দা আছে, মই মানস দাৰ লগত আছিলোঁ 5 বছৰ, মানস ককাইদেউ। তাৰপিছত আমাৰ পৰীক্ষিত দাই বিভিন্ন সময়ত, পৰীক্ষিত কলিতা তেখেতে বিভিন্ন সময়ত দিহা পৰামৰ্শ দিয়ে। কৃষ্ণমণি চুতীয়াৰ লগত আছিল। কৃষ্ণদাক মই সেই ষ্ট্ৰাগল কৰি থাকোঁতে কৃষ্ণদাক লগ পোৱা। গতিকে দিহা পৰামৰ্শ সকলোৰে আছে, কৃষ্ণদাও আছে। কৃষ্ণদাক তেতিয়াৰ পৰা লগ পাওঁ। বিলাকতো আমি তেনেকৈ গাইছিলোঁ। বিমান দাকো লগ পাওঁ, মানে গোটেইখিনি জানদাহঁতৰ পৰা আৰম্ভ কৰি আমাৰ জয়ন্ত সোণোৱাল মোৰ ককাইদেউ, যাৰ লগতো আছিলোঁ মই বহুত বছৰ। তো তেনেকৈ আগবাঢ়ি যোৱাত মানে দিহা পৰামৰ্শ কেইবাজনৰ আছে নিশ্চয়। তাকে একেবাৰে শেষৰ পৰ্যায়লৈ আহিছোঁ যে এইবাৰ ৰঙালী বিহুত আপোনাৰ যিহেতুকে ষ্টেজ প্ৰগ্ৰেমত আপুনি পুৰা ব্যস্ত, কণ্টিনিউৱাছলি চাই আছোঁ ফেচবুকত আপোনাক। এইবাৰ কিমানখন ষ্টেজ প্ৰগ্ৰেম ৰাখিছে? মোৰ টোটেল 21খন হৈছে। মই বহুত বেছি প্ৰগ্ৰেমো মানে নকৰোঁ। চ' মই ধুনীয়াকৈ খালি মই গেপ কৰি ৰাখিছোঁ। ইমান মই কণ্টিনিউ মানে ৰখা নাই, কাৰণ দেহা চেহাবিলাক আজিকালি ঠিক নাথাকে। কেতিয়া কি হৈ যায়, মানে ৱেডাৰবিলাক চেঞ্জ হৈ যায়, আৰু সেইটো কাৰণে অকণমান গেপ লৈ লৈ ধুনীয়াকৈ কৰিছোঁ। আৰু অনুষ্ঠানবোৰ ভালকৈ কৰিবলৈ ভাল লাগে, সেইটোৱে আৰু। ৰাইজে এটা কথা জানিব বিচাৰিব যে মন্টুমণি শইকীয়াৰ ঘৰ আচলতে মই জানা তিতাবৰৰ কোনখন গাঁৱত, আৰু আপোনাৰ ঘৰত কোন কোন আছে? আমাৰ গাঁওখন হৈছে তিতাবৰ মাধৱপুৰ, ষোলগুৰি মাজগাঁও গাঁওখনৰ নাম। আৰু গাঁৱত মোৰ মা দেউতা আছে, ভাইটি ভণ্টিক বিয়া দিলোঁ, ভাইটিও বিয়া পাতিলে, ময়ো বিয়া পাতিলোঁ। ক'ৰ পৰা বিয়া পাতিলে বুলি ক'লে আপুনি? মই পাতিছোঁ আপোনাৰ কেন্দুকোনা ৰঙিয়াৰ ফালে। আৰু ইয়াক কোনো ফৰ্মেল ভিডিঅ' নহয়, আৰু এয়া আছিল আমাৰ লগত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, গম পাইছে আপোনালোকে, মন্টুমণি শইকীয়া। আৰু আমি তেখেতৰ পৰা কিছু কথা অসমৰ ৰাইজক, আমাৰ ভিউৱাৰ্ছসকলক, বিশেষকৈ আমাৰ এই ভিউৱাৰ্ছসকলক, ছাবস্ক্ৰাইবাৰসকলক আমি এই কথাখিনি জনাবলৈ চেষ্টা কৰিলোঁ। আৰু বহুত বহুত ধন্যবাদ, আপুনি বহুতখিনি সময় দিলে, বহুত ব্যস্ততাৰ সময়। আজি অনুষ্ঠান আছে আচলতে, আপোনাকো লগ পালোঁ, ভাল লাগিল। আৰু বিহু লগ সদায় আছে, আৰু অসমৰ পৰিস্থিতিবিলাক ভাল হওক, তাই কামনা কৰিছোঁ। ঠিক আছে। ভোট আহি আছে, ইলেকশ্যন আহি আছে। ঠিক আছে, ধন্যবাদ।